ভাল পোৱাটোৱে কৌশল আৰু ৰাইজে কিমান ভাল পাব পাৰে। ৰাজনীতিটো সমাজ নীতি, ৰাইজক সমাজৰ লগত আমি ৰাইজৰ লগত সেৱা কৰিছোঁ ইলেকশ্যন বুলিয়ে নহয়, আপোনালোকেতো দেখিয়ে আছে 15-20 বছৰৰ পৰা মাৰিয়ে আছোঁ, ৰাইজৰ হৈ কথা কৈয়ে আছোঁ আৰু ৰাইজৰ হৈ অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিয়ে আছোঁ। বানপানী, গৰাখহনীয়া, ক'ভিড, আনকি ক'ভিডৰ সময়ত চেন্নাই, বেংগলোৰ, হায়দৰাবাদ, কেৰেলা, মহাৰাষ্ট্ৰ, তাতোতো আমাৰ লখিমপুৰ নাওবৈচা ল'ৰাক যাতে কষ্ট নাপায় তাতোতো খোৱা বোৱাৰ ব্যৱস্থা কৰি দিছোঁ। আৰু যিখিনি সময়ত কোনো মানুহে, অসমৰ মানুহে কৰ্ণাটকৰ পৰা ল'ৰা ছোৱালী আনিব পৰা নাই, সেইখিনি সময়তো মই বাছৰ যোগেদি কৰ্ণাটকৰ পৰা হায়দৰাবাদৰ পৰা ল'ৰা ছোৱালী আনি ঘৰত পহুচাই দিছোঁ ক'ভিডৰ মহামাৰীত। সেইকাৰণে কাম কৰাৰ হাবিয়াস আছে, কাম কৰাৰ ইচ্ছা আছে আৰু কাম কৰাৰ শক্তি আছে। আৰু কাম কৰা শক্তিটো ৰাইজে আশীৰ্বাদ দিছে। তথাপিও ধৰক ক'ৰবাত অকণ কেনা লাগি আছিলে। এইবাৰ ভাবিছোঁ এই কেনাবিলাক নাথাকিব, এইবাৰ মসৃণ আছে যেন অনুভৱ হৈছে। মানে কেন্দ্ৰীয় চৰকাৰে মোকতো আঁকোৱালি নলয়, এইটো ৰাইজেহে আঁকোৱালি ল'ব লাগিব। এইটোতো যদি চৰকাৰখনৰ লগতে সদায় ৰাইজে নিৰ্বাচন খেলে, যদি চৰকাৰলৈ ভয় কৰি থাকে তেনেহ'লে চৰকাৰ সলনি নহ'লে হয়, ৰজাৰ শাসন হ'লে হয়। তো ইয়াত ৰাইজেই ৰজা আৰু ৰাইজে সদায় পৰিৱৰ্তন বিচাৰে, পৰিৱৰ্তন কৰাটো জৰুৰী, নহ'লে অহংকাৰী হয়। আৰু গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত সদায় সলনি কৰি থাকিব লাগে। যিটো আপুনি দেখিছে, আপুনি ৰাজস্থানেই কওক, হিমাচল প্ৰদেশেই কওক, বহুত ঠাই আছে য'ত 5 বছৰ মূৰে মূৰে সলাই থাকে। তেতিয়া গণতন্ত্ৰটো থাকে আৰু এই নেতাবিলাকেও ভয় খাই থাকে। যেতিয়া নেতাই ভয় খাই থাকিব তেতিয়া ৰাইজৰ কাম হ'ব, ৰাইজৰ উন্নয়ন হ'ব। এই কথাটো একচুৱেলি আপুনি কোৱাটো মই বৰ দুখ পাইছোঁ। লখিমপুৰৰ ৰাইজে মোক সেনেকৈ নাচায়। যোৱাবাৰ লখিমপুৰ সমষ্টিৰ 18,000 মুছলমান ভোট আছিলে আৰু মই ভোট পাইছোঁ 67,000 আৰু আমাৰ যিজন জিকিলে তেখেতে 70,000হে পাইছে, নহয় জানো? আৰু তাতনো বহুত কিবা কিবি ঘটনা ঘটিছে আপোনালোকে জানেই। কিন্তু এই 18,000 মুছলমানৰ বাদে 1,55,000 মানুহে সমান কৰি দিছে। সেইখিনি সময়তো আপোনালোকে কৈছিলে বদৰুণী নাজমল কথা ওলাইছিলে। তথাপিতো ৰাইজেতো মোক মৰম কৰিছিলে, বেছিকৈ মৰম। আনকি আমাৰ বিধায়কগৰাকীৰ নিজৰ ভোট কেন্দ্ৰতে মই বেছি ভোট পাইছিলোঁ, য'ত লখিমপুৰ কলেজখন আছে। সেইকাৰণে মোক সেই দৃশ্যে নাচায়। আৰু এই হিন্দু মুছলমানৰ ৰাজনীতি নতুন প্ৰজন্মই বিচৰা নাই। আৰু জুবিন দাই কৈ গৈছে যে আমাৰ জাতি নাই, ধৰ্ম নাই। সেইকাৰণে এইবাৰ জুবিন দাই যি কথা কৈছে, জাতি নাই, ধৰ্ম নাই, সেইটোৰ ওপৰতে নিৰ্বাচন হ'ব। এইবাৰ আমি যিসকল খিলঞ্জীয়া মানুহ তাত বহুত বেছি ভোট পাম বিজেপিতকৈ। কাৰণ বিজেপিয়ে সদায় খিলঞ্জীয়াৰ বিৰুদ্ধে চিঠি লৈছে। কাৰণ চিঠিটো কৈছোঁ যে কা আনিছে। আমাৰ ইয়াত 6 জনগোষ্ঠীক তেখেতলোকে জনজাতি কৰিম বুলি ক'লে, নকৰিলে। মিচিং মানুহক 6 চিডিউল দিম বুলি ক'লে, নিদিলে। সেইকাৰণে মানুহবিলাকে ইতিমধ্যে বুজি পাইছে আৰু এইবাৰ অসমত কংগ্ৰেছ চৰকাৰ হ'ব, গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।